নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটি নতুন ভিডিঅ' বৰ্তমান মাজুলীত নেৰানেপেৰা বৰষুণৰ বাবে জলস্তৰ বৃদ্ধি হৈছে আৰু এই গাঁওবিলাকত পানী হোৱা পৰিলক্ষিত হৈছে। এইখন হৈছে নতুন চাপৰি গাঁও। এই নতুন চাপৰি গাঁৱত এনেদৰে পানী হৈ আছে আৰু এয়া নেৰানেপেৰা বৰষুণৰ বাবে এনেকুৱা পানী হৈছে এয়া আৰু আঁতৰত সেয়া আমি দেখিছোঁ সেইখন হৈছে অৰ্জুনগুৰি গাঁও। এনেদৰে পানী হৈ আছে আৰু এইখন বৰ্তমান চিলাকলা গাঁও। এই চিলাকলা গাঁওখনতো এনেকুৱা পানী হৈ আছে এইটো। আৰু এই পথটো হ'ল অসমমালা আঁচনিৰ অধীনত অসম চৰকাৰ তথা ভাৰত চৰকাৰে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে নিৰ্মাণ কৰি থকা এইটো এটা ঘাইপথ। এই ঘাইপথটো নেৰানেপেৰা বৰষুণৰ বাবে যিহেতু যোৱা ৰাতিৰ পৰা বৰষুণ দি আছে, নেৰানেপেৰাকৈ নন ষ্টপ বৰষুণ দি আছে আৰু এই নেৰানেপেৰা বৰষুণৰ বাবে নদীত পানী বাঢ়িছে। লগতে এই অসমমালা আঁচনিৰ যিটো এইটো ঘাইপথ নিৰ্মাণ কৰি আছে, এই নিৰ্মাণ কৰি থকা এই ৰাস্তাটো এয়া এনেদৰে পানী হৈছে, এনেদৰে এয়া পানী হৈছে। এইটো হ'ল অসমমালা আঁচনিৰ অধীনত বালিচাপৰিৰ পৰা বৰ্তমান এইটো লখিমপুৰ জিলাৰ বঙালমৰালৈকে এই পথটো গৈ আছে। চৰকাৰে এই পথটো উন্নীতকৰণৰ ব্যৱস্থা কৰিছে আৰু এই উন্নীতকৰণৰ ব্যৱস্থা কৰোঁতে এই ৰাস্তাটোৰ মাজতে দুখন পকী দলং নিৰ্মাণ হৈ আছে। সোৱণশিৰি নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ হৈছে ধূনাগুৰি ঘাটত লখিমপুৰ, আৰু মাজুলীৰ চেলেক ঘাটত লোহিত নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ হৈ আছে। আৰু ইয়াতে বৰষুণৰ ফলত এই ৰাস্তাটোত মাজে মাজে গাঁত হৈ গৈছে। ইয়াত জেচিবিয়ে বৰ্তমান এই গাঁতবিলাক পূৰ কৰিছে, গাঁতবিলাক পূৰ কৰি এই কাম কৰি আছে। যিহেতু এনেদৰে কিছুমান বৰষুণৰ কাৰণে পানীয়ে এই পথটোত ডাঙৰ ডাঙৰ গাঁত সৃষ্টি কৰিছে আৰু ৰাস্তাটো ভাঙি মাটি লৈ যোৱা পৰিলক্ষিত হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে মাজুলীত নেৰানেপেৰা বৰষুণৰ বাবে কেনেকুৱা পানী জলস্তৰ বৃদ্ধি হৈছে, জলস্তৰ বৃদ্ধি হোৱাৰ ফলত কিছুমান গাঁও বৰ্তমান জলবন্দী হৈ আছে। এয়া চিলাকলা আৰু এইয়া হৈছে অৰ্জুনগুৰি গাঁও, আৰু এনেদৰে আহি এইখন হৈছে নতুন চাপৰি গাঁও। এনেদৰে জলবন্দী হৈ আছে। ইয়াতে এজন স্থানীয় লোকক লগ পাইছোঁ। এই নেৰানেপেৰা বৰষুণৰ ফলত যিটো বাৰিষাৰ সৃষ্টি হৈছে, বানপানীৰ সৃষ্টি হৈছে বা প্ৰকৃতিৰ এই কালৰূপৰ বাবে যিখিনি ক্ষতি হৈছে, কেনেকুৱা প্ৰভাৱ পৰিছে কওকচোন। ইয়াত আৰু বৰষুণৰ ফলত আৰু এইখিনি বানপানী হৈ ৰাইজৰ গোটেই নালাচল হৈছে। যদিও মানুহৰ পাৰ কৰিবলৈ সময় জেগা নাইকিয়া নিচিনা হৈছে। তাকে দেখিছে ৰাইজে, চৰকাৰে যাতে সেইটো বিহিত ব্যৱস্থা লয় তাৰ হকে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। ধন্যবাদ।